হয় চাওক ইতিমধ্যে 2026 বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ গতিত অব্যাহত আছে আৰু শিৱসাগৰ জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টিত ইতিমধ্যে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসমূহে ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলাইছে আৰু বিশেষকৈ এই মুহূৰ্তত এটা কথা উল্লেখ কৰিম আমি পূৰ্বতেও যিহেতু উল্লেখ কৰিছিলোঁ যে শিৱসাগৰ বিধানসভা সমষ্টি এটা আকৰ্ষণীয় যুঁজ হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে আৰু ত্ৰিকোণীয় এই প্ৰতিদ্বন্দ্বিতাত তিনিওজন প্ৰাৰ্থী এক প্ৰকাৰ শক্তিশালী আৰু তিনিওজন প্ৰাৰ্থীয়ে সমানেই জোৰদাৰ প্ৰচাৰ অভিযান চলাই আছে আৰু এই মুহূৰ্তত মোৰ সৈতে আছে বিজেপি প্ৰাৰ্থী কুশল দুৱৰী মই তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰিম যিহেতু ইতিমধ্যে মনোনয়ন দাখিল প্ৰক্ৰিয়া তেওঁ সম্পূৰ্ণ হৈছিল আৰু হোৱাৰ পিছতে তেওঁ প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল আৰু এতিয়াও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে মই তেওঁৰ পৰাই পোনে পোনে জানিবলৈ যত্ন কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ গতিত আৰম্ভ হৈছে আপুনি প্ৰচাৰ অভিযান চলাইছে ক'ত ক'ত কেনেদৰে প্ৰচাৰ অভিযান চলাই আছে আমাৰ প্ৰচাৰ অভিযানৰ কাৰণে আমি যেনেদৰে চলাব লাগে আমি ৰাইজৰ মাজলৈ যাব লাগে তেনেধৰণে আমি যাব পৰা নাই আমাৰ এতিয়া প্ৰচাৰ অভিযানটো মই নামমাত্ৰহে প্ৰচাৰ কৰিছোঁ আৰু বিশেষভাৱে মোৰ যিসকল সতীৰ্থ আমাৰ ভাৰতীয় জনতা পাৰ্টি সতীৰ্থ আছে শুভাকাংক্ষী আছে তেওঁলোকে ৰিয়েলি প্ৰচাৰটো চলাব লাগিব কাৰণ আমাৰ হাতত সময় নাই আমি এই 10-11 দিন সময় পাইছোঁ এই 10-11টা দিনৰ ভিতৰত যথেষ্ট এটা বহুল এটা সমষ্টি 27খন পঞ্চায়ত আছে ইয়াতে এখন আমাৰ নগৰ আছে শিৱসাগৰ নগৰ এই গোটেইখিনিতে ৰাইজক এবাৰ মই দেখা কৰিব লাগিব কিন্তু নিৰ্বাচন প্ৰচাৰ বুলি ক'লে আমি যেনেদৰে কথা বতৰাবিলাক ৰাইজৰ ওচৰলৈকে লৈ যাব লাগে সেইখিনি ক্ষেত্ৰত হয়তো আমি কৰা ক্ষেত্ৰত আমাক সময়ে হয়তো এইখিনি সময় নিদিব গতিকে আমি মাত্ৰ চিম্বলিক টাইপহে হৈছে মই আজি বানমুখলৈ আহিছোঁ তেনেকৈ এটা পঞ্চায়তত 2খন মিটিং আৰু আচলতে ইয়াত 5খন মিটিং কৰিলেও আমাৰ অসুবিধা আছে গতিকে মই আজি তেওঁলোকক আমাৰ কৰ্মীসকলক দায়িত্ব দিছোঁ তেওঁলোকে আজিৰ পৰা যাতে প্ৰত্যেকখন গাঁৱতে প্ৰত্যেকটো চুকতে প্ৰতি ঘৰ মানুহলৈকে যায় খালি এটাই অনুৰোধ কৰিবলৈ কৈছোঁ যে এইবাৰ কোনোবা আগতে কংগ্ৰেছ আছিলে AGP আছিলে বা CPI আছিলে বা ৰাইজৰ দলতো ভোট দিছিলে মই সকলোকে এটাই আমাৰ কৰ্মীসকলক অনুৰোধ কৰিবলৈ কৈছোঁ এইবাৰ শিৱসাগৰখনৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি পদুম ফুলৰ চিনত ভোট দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু এটা প্ৰশ্ন সুধোঁ যিহেতু আপুনি দুবাৰকৈ থাওৰা সমষ্টিৰ পৰা যিহেতু বিলুপ্ত হ'ল ইতিমধ্যে ডিমৌ সমষ্টিৰ ৰূপ ল'লে তাৰ পৰা দুবাৰকৈ আপুনি বিধায়ক হৈছিল কিন্তু এতিয়া শেহতীয়া যিটো নিৰ্বাচন হ'ব বা 2026 নিৰ্বাচনত আপুনি শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পুনৰ গঠনৰ পাছত আমগুৰি সমষ্টিৰ পৰা 12খনকৈ পঞ্চায়ত ইয়াত যোগ হ'ল গতিকে ভোটৰ যিটো অংক সেইটোৰ পৰিৱৰ্তন হ'ব থাওৰা সমষ্টিত আপুনি যিখিনি ভোটাৰ পাইছিলে হয়তো ইয়াৰ বিচাৰ বিবেচনা বিবেক বেলেগ হ'ব পাৰে তো কি দেখিছে ইয়াত কোনখিনি সমস্যা লৈ বা কোনখিনি আপুনি সমস্যাৰ ক্ষেত্ৰত ৰাইজৰ বাবে কাম কৰিব বুলি ৰাইজৰ ওচৰলৈ যাব আমাৰ মূলতঃ যিখিনি শিৱসাগৰ আন্তঃগাঁথনি কেতিয়াবাই হ'ব লাগিছিল যেনেকৈ বাকী জিলাবিলাকত আছে যে আমাক ভৱিষ্যত প্ৰজন্মটো আগবাঢ়িব পৰাকৈ যে শিৱসাগৰৰ পৰা বেলেগ জিলালৈকে নোযোৱাকৈ শিৱসাগৰতে পঢ়া শুনা কৰিবৰ কাৰণে যিকেইখন প্ৰতিষ্ঠান লাগে যেনে ইঞ্জিনিয়াৰিং কলেজ সকলো ৰাইজে বিচাৰে নিজৰ ল'ৰাটোক ইঞ্জিনিয়াৰ কৰিব ঠিক তেনেকুৱা ধৰণে আমাৰ ছোৱালীবিলাকে বিচাৰে এখন নাৰ্ছিং কলেজ লাগে তেওঁলোকে ইয়াত লোকেলি পঢ়িব কাৰণ এনেকুৱা কিছু কথা আছে যে আমাৰ ITI এখন লাগে নিজকে স্বাৱলম্বী হ'বৰ কাৰণে চাকৰি নহ'লেও তেওঁলোকে এটা লাইনত গৈ তেওঁলোকে কিবা এটা কৰি খাব পাৰে যদি ITI এখন থাকে তেনেকুৱাখিনি ক্ষেত্ৰত আমি বেছি প্ৰাধান্য দিম ভৱিষ্যতৰ দিনত আৰু আমাৰ সমস্যা আছে বিশেষভাৱে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া এইটো এটা ভয়াৱহ ৰূপ লাহে লাহে ব্ৰহ্মপুত্ৰখন শিৱসাগৰ সমষ্টিৰ ফালে সোমাই আহি আছে ইয়াৰ উপৰিও আমাৰ 2-4 জেগা এনেকুৱা জেগা আছে য'ত মানে আমাৰ দৰিকাখনে আমাৰ কৃষক ৰাইজক প্ৰত্যেক বছৰে যথেষ্ট ক্ষতি কৰি আছে বহু মাটি থকাৰ পাছতো এই বানপানীৰ কাৰণে মানুহখিনিয়ে খেতি বাতি কৰিব পৰা নাই ইয়াৰ উপৰিও আজি লাহে লাহে এনেকুৱা এটা সমস্যা হৈছে আমাৰ এনেকুৱা বহু জেগা আছে যে বান্দৰৰ উপদ্ৰৱতো তেওঁলোকে আজি যিকোনো এটা খেতি বাতি কৰি খাব নোৱাৰা অৱস্থা এটা
আমাৰ এই সমষ্টিটোত সৃষ্টি হৈছে এই সকলোখিনি দিশ আমি চাব লাগিব বিশেষভাৱে নিবনুৱা সমস্যাটো এটা ভয়াৱহ ৰূপ সমস্যা হিচাপে খাৰা হৈছে এই দিশতো আমি কিছু চিন্তা চৰ্চা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু মোক নিৰ্দেশনাও দিছে এইখিনি ক্ষেত্ৰত মিনিমাম 10,000 নিবনুৱা যুৱক যুৱতীক যাতে শিৱসাগৰৰ পৰা আমি সংস্থাপিত কৰিব পাৰোঁ তেনেধৰণে কিছু এটা কাম কৰিবৰ কাৰণে দিছে আমি আগবাঢ়ি গৈ আছোঁ আৰু এতিয়া আমি আহিম ৰাজনৈতিক কথা বতৰা কিছুমানলৈ যে ইয়াত এতিয়া আপোনাৰ ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ'ব এগৰাকী হ'ল NDA সমৰ্থিত অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা ৰাইজৰ দলৰ পৰা অখিল গগৈ যিটো বিৰোধী ঐক্যৰ প্ৰাৰ্থী আৰু আপুনি বিজেপিৰ প্ৰাৰ্থী হিচাপে ইয়াত প্ৰক্ষেপ কৰা হৈছে আৰু গতিকে এই ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাত অগপৰ NDA সমৰ্থিত অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই আপোনাক ক্ষতি কৰিব বুলি ভাবে নেকি নিশ্চয় আমাৰ তেনেকুৱা কিছু শংকা থাকিব একেবাৰেতো আমি ক'ব নোৱাৰোঁ যে অসম গণ পৰিষদৰ ভোটটো প্ৰদীপ দাই নিশ্চিত পাব গতিকে বহু সময়ত আমি দেখা পাওঁ যে যোৱা ইলেকশ্যন কেইটাত অসম গণ পৰিষদেও প্ৰতিদ্বন্দ্বিতা কৰিছিলে আমিও প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তাত কিন্তু প্ৰদীপ দাই বহুত ভোট বা বহুত মানে প্ৰাৰ্থীক জয়ী কৰাবলৈ তেওঁ সক্ষম হোৱা নাছিলে তেতিয়াৰ পৰা আমাৰ ধাৰাবাহিক এটা আছে মই বেলেগ সমষ্টিৰ পৰা আহিলোঁ মই 4 বছৰ আজি শিৱসাগৰ সমষ্টিটো সাংগঠনিক কাম কাজবিলাক কৰি আছিলোঁ ময়ো জানো যে আমগুৰি সমষ্টিত আমাৰ অকণমান হ'লেও কিবা এটা প্ৰব্লেম হ'ব সেইকাৰণে বহু কষ্ট কৰি পিনে আমগুৰি সমষ্টিৰ আটাইকেইটা পঞ্চায়তত আমাৰ সাংগঠনিক স্থিতিটো মজবুত কৰি ৰখা হৈছে একেবাৰে শেষৰ প্ৰসংগটোলৈ আহোঁ অখিল গগৈৰ প্ৰসংগটোলৈ আহিছোঁ যিহেতু শেহতীয়াকৈ ৰাজনৈতিক কিছু বাক বিতণ্ডা আপোনালোকৰ মাজত হৈছে আৰু যিবোৰ হয়তো গণতন্ত্ৰৰ প্ৰয়োগ কৰা শব্দ নহয় তেনেকুৱা শব্দ হয়তো আপোনাৰ মুখৰ পৰা ওলাইছে তেখেতৰ এনেকুৱা এক পৰ্যায়লৈ গৈছে আৰু যিসমূহ সামাজিক মাধ্যমত যথেষ্ট বিতৰ্কৰো সৃষ্টি কৰিছে বিশেষকৈ আপোনাৰ কথা বতৰাবোৰক লৈ গতিকে এই কথা বতৰাবোৰৰ জৰিয়তে আগন্তুক যি বিধানসভা নিৰ্বাচন ভোটাৰৰ ওপৰত কিবা প্ৰভাৱ পৰিব বুলি ভাবে নেকি শিৱসাগৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াই যিবোৰ কথা কৈ আছে অখিল গগৈতকৈ শিৱসাগৰ ৰাইজে মোৰ বিষয়ে ভালকৈ জানে কাৰণ মই আজি পোনপটীয়াভাৱে শিৱসাগৰত নিৰ্বাচন খেলিবলৈ অহা নাই ইয়াৰ আগতে এবাৰ মই প্ৰতাপী আমাৰ মন্ত্ৰী আছিলে দেৱানন্দ কোঁৱৰ তেওঁক হৰুৱাই মই বিধানসভালৈ গৈছিলোঁ নিৰ্দলীয় হিচাপে পৰৱৰ্তী পৰ্যায়ত মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা 2016 চনত বিধানসভালৈ গৈছিলোঁ গতিকে আজিৰ দিনত তেওঁ যিবিলাক কথা বতৰা কৈ আছে এইবিলাক মনে সজা কথা কৈ আছে আৰু বিশেষভাৱে মই যিখিনি কথা বতৰা ক'ৰবাত কেতিয়াবা ক'বলগীয়া হৈছে অখিল গগৈ প্ৰত্যুত্তৰ হিচাপেহে ক'ব লগা হৈছে মই কাকো তেনেকুৱা ধৰণে ক'বলৈ মোৰ মন নাথাকে কাৰণ মই আগতেও তেনেকুৱা কাকো আক্ৰোশমূলকভাৱে ব্যক্তিগতভাৱে মই আক্ৰমণ কৰা নাই মোক যেতিয়া ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে হয়তো তেওঁ যিখিনি ভাষা ইউজ কৰিছে মই সেইখিনি ভাষাই ইউজ কৰিছোঁ মই বেলেগ ভাষা ইউজ কৰা নাই মই জানো এইখিনি আচলতে এনেদৰে ক'ব নালাগে কিন্তু কোনোবাই কৈ থাকিব আজিৰ দিনটো এনেকুৱা নহয় যে আজি কোনোবাই কৈ থাকিব মই শুনি থাকিম গতিকে তেওঁৰ ওপৰতো বহুত ইলিগেশ্যন আছে আজি তেওঁ কিবা এটা বুলি ক'ব পাৰে আজি গোলাঘাটৰ পৰা চিঞৰি আছে তেওঁ নাবালিকা এগৰাকীক ধৰ্ষণ কৰিছিলে এইটো ছ'চিয়েল মিডিয়াত ওলাই আছে শিৱসাগৰতো তেনেকুৱা ঘটনা ঘটিছে শিৱসাগৰ বকতাতো তেনেকুৱা ঘটনা অখিল গগৈ কৰিছে গতিকে তেনেকুৱা ৰেকৰ্ড বহুত আছে তেওঁ মইতো ব্যক্তিগতভাৱে তেওঁ আক্ৰমণ কৰিবলৈ যোৱা নাই গতিকে এইবিলাক কথা মই বেছি পাতিব নিবিচাৰোঁ কাৰণ এইটো ইলেকশ্যন ৰাইজে সিদ্ধান্ত ল'ব অখিল গগৈ মই কাজিয়া কৰি থাকি মোৰ লাভ নাই মোক শিৱসাগৰ সমষ্টিয়ে ভালকৈ চিনি পায় জানে মই 4 বছৰ কাম কৰিছোঁ প্ৰত্যেকখন গাঁৱলৈকে গৈছোঁ প্ৰতিটো বুথত গৈছোঁ মই যিমান পাৰোঁ আমাৰ ৰাইজক সহযোগিতা কৰিবলৈ চাইছোঁ আজি অৰুণোদয় আজি কেইবাবাৰো মোৰ জৰিয়তে অৰুণোদয় আঁচনিখন মই কাৰ্যকৰী কৰিছোঁ আজি ছাত্ৰ ছাত্ৰীক এই মাননি দিয়া ব্যৱস্থাটো সেইখিনি কাম কৰি আছোঁ বেমাৰ আজাৰক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা পইচা আনি দিয়া ষ্টুডেণ্টসকলক পইচা আনি দিয়া CMT বোলে আমাৰ ল'ৰাখিনিক আগুৱাই লৈ যোৱা
প্ৰত্যেকটো দিশতে লাগি আছোঁ। ই আমগুৰিয়ে হওক, ই শিৱসাগৰে হওক, সকলোতে মোৰ সমানেই ৰাইজৰ মোৰ প্ৰতি সঁহাৰি আছে। একেবাৰে শেষত সোধোঁ, ভোট যুদ্ধত এতিয়া মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? নিশ্চয় প্ৰদীপ দা আছে, অখিল গগৈও আছে। আমি বাকী কেইজনকো আমি একেবাৰে একো নাই বুলি নাভাবোঁ। সকলোৱে ভোট পাব, কাৰণ গণতান্ত্ৰিক এটা নিৰ্বাচনটোত সকলোৱে জিকিম বুলিয়ে খেলিছে, হাৰিম বুলিতো কোনো নিৰ্বাচন খেলা নাই। মই আটাইকেইজনকে শুভেচ্ছা জনাইছোঁ। আমি সকলোৱে খেলোঁ, যিজনে আগবাঢ়ি যাব পাৰিম সেইজনে বিধায়ক হ'ম। সকলোৱে পাছতো সহযোগিতা কৰিব শিৱসাগৰ জিলাখন আগুৱাই নিয়াৰ ক্ষেত্ৰত। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়াৰ। ইতিমধ্যেই জোৰদাৰ গতিত তেওঁ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু যিসমূহ সমস্যা লৈ তেওঁ ৰাইজৰ মাজলৈ যাব সেইসমূহ আছাম টকছৰ আগত ব্যক্ত কৰিলে। আৰু অপেক্ষা কৰিব লাগিব 9 এপ্ৰিললৈ প্ৰকৃততে ভোটাৰে কাক গ্ৰহণ কৰে। প্ৰচাৰ অভিযান যিহেতু চলিছে, ভোটাৰক আকৰ্ষণ কৰা বিভিন্ন কৌশল ৰাজনৈতিক দলৰ প্ৰাৰ্থীসমূহে ইতিমধ্যে প্ৰয়োগ কৰিছে। গতিকে সেই সময়ত প্ৰকৃততে ভোটাৰে কাক গ্ৰহণ কৰিব সেই